YBI ফাণ্ড এপটো কিন্তু মানুহৰ পৰা টকা লুটিবলৈ নতুন এটা প্ৰচেছ হাতত লৈছে যেটো হল ভিডিও কৈছে আপোনালোকে দেখি লৈছে ভেৰিফাই ইওৰ একাউণ্ট KYC বুলি ইয়াতে কোৱা হৈছে তো আপোনালোকে যেতিয়া এপটো ওপেন কৰিব বৰ্তমান সময়ত YBI ফাণ্ড এপটো তেতিয়া কিন্তু আপোনালোকৰ সন্মুখত এই নোটিফিকেশনটো শো কৰিব এতিয়া আপুনি কনফাৰ্ম নকৰাকৈ একই কৰিব নোৱাৰিব তো মই ইয়াতে জাস্ট কনফাৰ্ম অপচনত ক্লিক কৰি দিলু ক্লিক কৰাৰ পিছত ইয়াতে চাক ভেৰিফাই একাউণ্ট বুলি কোৱা হৈছে আৰু ইয়াতে আপোনালোকে একাউণ্টটো ভেৰিফাই কৰাৰ বাবে কিন্তু ইয়াতে কোৱা হৈছে 6000 টকা দিব লাগিব আৰু এই 6000 টকাটো যদি দিব আপুনি আপোনাৰ কৰ পৰা দিব লাগিব UPI একাউণ্টৰ পৰা দিব লাগিব আপুনি যেতিয়া নেকি টকাটো একাউণ্টত এড কৰিছিল ঠিক তেনেকৈ আপোনালোকে কি কৰিব লাগিব UPI দিব লাগিব আৰু ইয়াতে কৈছে for KYC you need to pay 10% tax restore your bank account and YBI account to normal যদি আপোনালোকে আপোনাৰ একাউণ্ট 10% ট্যাক্সটো দিব লাগিব যদি আপোনাৰ একাউণ্টটো সঠিক কৰিব বিচাৰে অৰ্থাৎ আপোনালোকে যদি YBI ফাণ্ড একাউণ্টৰ পৰা টকা লব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকক এটো কৰিবই লাগিব বুলি কৈছে আপোনালোকে 10% ট্যাক্সটো দিব লাগিব ভেৰিফিকেশন টাইম 9 আগষ্ট পৰা 11 আগষ্টৰ ভিতৰত আপোনালোকে কৰিব লাগিব মানে মানুহৰ পৰা টকা লুটিবলৈ নতুন এটা চাল খেলিছে ইয়াতে YBI ফাণ্ডে ইয়াৰ পৰা যদি আপোনালোকে টকা মানে লগাই দিয়ে মানে 6000 টকা কৈ দিয়ে তেনে ক্ষেত্ৰত আপোনাৰ এই 6000 টকাও আকৌ পানীত যাব একদম 100% গ্যাৰান্টি ইয়াতে কোনো ধৰণৰ মানে কনফিউজন নাই 100% গ্যাৰান্টি ইয়াৰ পৰা আপোনালোকে 100% টকা মানে আপোনালোকৰ যাব এতিয়া ধৰক আপুনি 6000 টকাটো যদি পেমেন্ট কৰিব বিচাৰে উদাহৰণ হিচাপে ধৰক তেনে ক্ষেত্ৰত যদি আসলতে তেওঁলোকৰ KYC ৰ উদ্দেশ্য আছিল টকা কিয় লাগিব ধৰি ললো 6000 টকা লবয়ে কিন্তু আপুনি বেংক একাউণ্টৰ পৰা কিয় দিব লাগে যেটো ওয়ালেট আছে ওয়ালেটৰ পৰা কাটি লওক না ওয়ালেটত মানুহৰ লাখ লাখ টকা আছে তাৰ পৰা কাটি লওক কিন্তু নহয় ইয়াতে চাওক কৈছে আপুনি পে কৰিব লাগিব আপোনাৰ কিহৰ পৰা Google Pay, Phone Pay বা আপোনাৰ একাউণ্টৰ পৰা মানে টকা দি ইয়াতে KYC টো কৰিব লাগিব মানে মুঠতে YBI ফাণ্ডক আৰু টকা লাগা হৈছে মানে টকা আপোনালোকে দিব লাগে কিয়নো ইতিমধ্যে কিন্তু মানুহে ইনভেস্ট কৰা অৰ্থাৎ YBI ফাণ্ডত টকা দিয়া বন্ধ কৰি দিছে আমি যেতিয়া ভিডিও বনোৱা আৰম্ভ কৰিছো আৰু মানুহে অলৰেডি কিন্তু জানা হৈছে যে YBI ফাণ্ডে টকা নিদিয়ে কিছু সংখ্যক মূৰ্খয়ে কিছু সংখ্যক গৰুৱে এতিয়াও কিন্তু YBI ফাণ্ডক সাপোৰ্ট কৰি আছে YBI ফাণ্ডটো ভালকৈ চলি আছে বুলি কিছুমান মূৰ্খই কৈ আছে যেনক মই ইয়াতে পেন কাৰ্ডৰ নাম্বাৰটো বহাই দি আছো চাওক মই ইয়াতে পেন কাৰ্ডৰ নাম্বাৰটো বহাই দিছো পেন কাৰ্ডৰ নাম্বাৰটো বহাই দিয়াৰ পিছত ইয়াতে কি কৈছে পে 6000 ফৰ KYC ইয়াতে চাওক ক্লিক কৰাৰ পিছত ইয়াতে ডাইৰেক্ট আপোনালোকে যেতে নেকি টকাটো ৰিচাৰ্জ কৰিছিল সেই ৰিচাৰ্জ অপচনটো ইয়াতে আই গৈছে ইয়াৰ পৰা আপোনালোকে জাস্ট পেমেন্ট কৰিব লাগিব ইয়াৰ বাহিৰে আৰু একো নহয় মানে মুঠতে ধৰক আপোনাৰ একাউণ্টত যদি 1 লাখ টকা আছে তেনে ক্ষেত্ৰত আপুনি ভাবি লব যে 1 লাখ টকা মানে 6000 টকা দিলে যদি 1 লাখ টকা পাও তেনে ক্ষেত্ৰত আমি আকৌ 6000 টকাটো দি দিও কিন্তু এটো কিন্তু ইয়াতে 6000 টকা দিয়া মানে আপুনি আকৌ নিজে মূৰ্খ হোৱা কিয়নো এই এপটো অলৰেডি বন্ধ হৈ গৈছে ইয়াতে আৰু এক পইচা কোনো লাভ নকৰে 100% বন্ধ হৈ গৈছে আপোনালোকে দেখিবলৈ পাইছে মোৰ একাউণ্টত কিন্তু 1,29,000 টকা আছিল আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে বাট মই ইয়াতে আৰু এক পইচাও নেদু কাৰণ এই এপটো 100% ক্লোজ হৈ গৈছে 100% বন্ধ হৈ গৈছে যদি এতিয়া কোনো মানুহে KYC নামত টকা দিয়ে এটো ইয়াতকৈ আৰু মূৰ্খামি কাম একই নহব আৰু যিসকল মূৰ্খ হয় যিসকল পাগলে এতিয়া কমেন্ট কৰি আছে বা সাপোৰ্ট কৰি আছে YBI ফাণ্ডক সেইসকল মূৰ্খৰ বাহিৰে আৰু একই নহয় আপোনালোকে কোনেও যাতে ভুলতো এই এপত আৰু 1 টকা ইনভেস্ট নকৰে আৰু ভিডিওটো বেছি কৈ শেয়াৰ কৰি দিয়ক যাতে সকলো মানুহে জানে আৰু যিসকল নেকি অলৰেডি YBI ফাণ্ডত ইনভেস্ট কৰি টকা লছ খাই বহি আছে সেইসকলে যাতে এই আকৌ টকাটো ৰিটাৰ্ণ কৰিবলৈ টকাটো উঠাবলৈ যাতে কোনো যাতে 6000 টকা ইনভেস্ট নকৰে যদি কৰে 100% আপোনালোকে টকাটো এই KYC নামত দিলে আপোনালোকৰ কিন্তু 100% লছ হ'ব মই একদম গ্যাৰান্টি লিখি দিব পাৰো ঠিক আছে তো মই জাস্ট আপোনালোকে আপডেটটো দি দিলো ইমানেই আছিল